আমাৰ ধেমাজি নগৰত অসমৰ বৰ্তমান যিটো আমাৰ ৰাজহ আইন তাৰ দ্বাৰা 5 কিলোমিটাৰ পৰ্যন্ত যদি কোনোবাই মাটি আবণ্টন কৰে তেওঁলোকে নগৰৰ নিয়মত 1.5 কঠাতকৈ বেছি নাপাইছিলে। আজি আমি ধেমাজিৰ ক্ষেত্ৰত এই আইন আমি শিথিল কৰি দিওঁ আৰু টাউনৰ 1 কিলোমিটাৰৰ পৰাই আমি এই গোটেই 5 কিলোমিটাৰ পৰ্যন্ত এই অঞ্চলটোক আমি গাঁও হিচাপে ধৰিম যাতে এজন ব্যক্তিয়ে বা এটা পৰিয়ালে 7 বিঘা পৰ্যন্ত মাটি চৰকাৰৰ পৰা পাব পাৰে। এই সিদ্ধান্তৰ ফলত ধেমাজিত বহুদিনীয়া অভিযোগ এটা বা অভাৱ এটা পূৰণ হ'ব। ঐক্যমঞ্চ ধেমাজিয়ে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আহিছিল যে ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ 4 মাহ ভিতৰত ধেমাজিৰ যি সদৰৰ গাঁওসমূহ অন্তৰ্ভুক্ত কৰাৰ ফলত এই অঞ্চলত বসবাস কৰা জনসাধাৰণে অত্যাধিক হাৰত কৰ বোজা দিব লগা হৈছে। তেখেতলোকৰ যিসমূহ মাটি আছে খেতি মাটিসমূহ তেখেতলোকে 1.5 কঠা ম্যাদীৰ কাৰণে আবণ্টন পাইছিলে আৰু 1.5 কঠা মাটিত তেওঁলোকে 56,000, 72,000 বা 1 লাখ পৰ্যন্ত প্ৰিমিয়াম দিব লগা হৈছিলে। আমি সেই দাবী জনাই আহিছিলোঁ যে তেওঁলোকৰ সেই মাটিসমূহ যি ধেমাজি পৌৰসভা 4 সীমাৰ পৰা 5 কিলোমিটাৰ পৰ্যন্ত যিসমূহ গাঁও অন্তৰ্ভুক্ত হৈছে উন্নয়ন প্ৰাধিকৰণত, এই গাঁওসমূহ কৰ্তন কৰি সেই গাঁও হিচাপে থাকি গাঁৱত যিসকলৰ সা সুবিধা পায় জনসাধাৰণে এবিঘা মাটিত তেখেতলোকে 500 টকা প্ৰিমিয়াম দি যিহেতু তেওঁলোকৰ মাটি ম্যাদী হয়, ঠিক একেদৰে এই গাঁওসমূহকো তেখেতলোকে উন্নয়ন প্ৰাধিকৰণৰ অন্তৰ্ভুক্তৰ পৰা বাহিৰত ৰাখি তাক সেই সুবিধাটো কৰি দিবৰ কাৰণে দাবী জনাইছিলোঁ। আৰু অসম চৰকাৰে কালি কেবিনেটত এই সিদ্ধান্ত লোৱাৰ কাৰণে আমি তেখেতলোকক ধন্যবাদ জনাইছোঁ আৰু তাৰ সমান্তৰালকৈ স্থানীয় বিধায়ক ৰনোজ পেগু ডাঙৰীয়াকো আমি ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। যিহেতু তেখেতলোকে এই বাৰম্বাৰ আমি তেখেতলোকক দাবী জনাই আহিছিলোঁ যে এই যদি যিটো কৰ অত্যাধিক কৰ আৰু প্ৰিমিয়ামৰ ফলত জনসাধাৰণে নিজৰ মাটি টুকুৰাকে তেখেতলোকে কিনি লোৱাৰ দৰে অৱস্থা হৈছিল। ধেমাজি যিহেতু জনসাধাৰণে বানপানীৰ লগত যুঁজ কৰি আহিছে আৰু তেওঁলোকৰ অধিকাংশ পৰিয়ালে ধেমাজিত বসবাস কৰা খেতিৰ ওপৰত নিৰ্ভৰশীল। ইমান দুখীয়া দৰিদ্ৰ পৰিয়াল বা যিসকলে খেতিৰ ওপৰত নিৰ্ভৰ কৰে সেইসকল পৰিয়ালে কেনেকৈ ইমান অত্যাধিক প্ৰিমিয়াম দিব, সেইকাৰণে আমি এই উন্নয়ন প্ৰাধিকৰণৰ পৰা বাহিৰত ৰাখিবলৈ দাবী জনাই আহিছিলোঁ গাঁওসমূহ। আৰু সেই দাবী যিহেতু চৰকাৰে মানি লৈছে আৰু এই গাঁওসমূহ উন্নয়ন প্ৰাধিকৰণৰ বাহিৰত ৰখা সিদ্ধান্ত গ্ৰহণ কৰিছে, সেইকাৰণে চৰকাৰক আমি দাবী জনাইছোঁ। আৰু চৰকাৰক আমি এটা কথা ক'বলৈ বিচাৰিছোঁ যে চৰকাৰৰ যিসমূহ জনবিৰোধী কাম আছে সেই জনবিৰোধী কামসমূহ সদায় বিৰোধ কৰি যাম আৰু ভাল কামক আমি সমৰ্থন জনাম আৰু আগন্তুক দিনতো চৰকাৰে যাতে এইদৰে জনহিতৰ কাম কৰি আগবাঢ়ি যায় তাৰ আমি আশা ৰাখিছোঁ।